মহাদেৱ মহাদেৱটো একদম ধ্যানত আছে না কোনে ডিষ্টাৰ্ব কৰিছে চিঞৰিছে খুব কাণৰ ওচৰত গৈ কি কৈছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ মহাদেৱ ভাবিছে কি হ'ল হোৱাট হেপেন টু ইউ দেখিছে চন্দ্ৰ দেখোন নাই অকমানি মানে কাশী জোনৰ সমান আছেগে কি হৈছে হোৱাট হেপেন টু ইউ কাৰণ চন্দ্ৰ আৰু আমাৰ কি এইটো শিৱা তেওঁলোকৰ ৱাইফবিলাক চিষ্টাৰ্ছ পাৰ্বতী দক্ষৰে ছোৱালী নহয় এইটো আমাৰ অসমীয়াত কি বুলি কয় এনেকুৱাবিলাকক কি কয় হাজবেণ্ডবিলাকক কি বুলি কয় দুজন হাজবেণ্ড ৱাইফবিলাক চিষ্টাৰ্ছ মানে আপোনাৰ ভণ্টিক যি বিয়া কৰাইছে আপোনাৰ হাজবেণ্ড আৰু আপোনাৰ তেওঁৰ স্বামীৰ মাজৰ ৰিলেশ্যনটো কি বৰ্জনাক নহয় শালপতি জানিব লাগে শালপতি দুটা শালপতি শালপতিৰ অৱস্থা দেখোন একেবাৰে বেয়া শালপতি যায় আৰু নোহোৱা হয় বোলে কি হ'ল গোটেই কাহিনীটো বোলে ইমান খুবলৈ কোনো সময় নাই মই এতিয়া যামেই শেষেই হ'ম আৰু মাত্ৰ এদিন দুদিন থাকিব পাৰোঁ নেকি বোলে কি হৈছে কোৱা ক'লে বোলে শ্ৰাপ দিছে শ্ৰাপটোতো আৰু ঘূৰাই আনিব নোৱাৰি মই এইটো অলপ মডিফাই কৰি দিব পাৰোঁ কিবা অলপ চেঞ্জ কৰি দিব পাৰোঁ মই তোমাক আকৌ এটা বৰকৈ দি দিওঁ তাতকৈ জয় জয় সদাশিৱ কি দেখিলে যে এতিয়া চন্দ্ৰক বচাব লাগিব শালপতিক বচাব লাগিব ক'লে যে মই তোমাক এটা বৰ দিছোঁ তুমি নোহোৱা হোৱাৰ দিনৰ পৰা আকৌ বাঢ়িব ধৰিবা তুমি যে নোহোৱা হৈ কাশী জোন হ'লা আৰু নোহোৱা হৈ যাবা নহ'লে পাছত আৰু তাৰপাছত তুমি আকৌ বাঢ়ি থাকিবা বাঢ়ি যেতিয়া তুমি পূৰ্ণ হৈ যাবা আকৌ তোমাৰ সেই দক্ষৰ শ্ৰাপটো লাগি তুমি আকৌ ধ্বংস হৈ যাবা আকৌ সৰু হৈ যাবা আকৌ যেতিয়া আকৌ নোহোৱা হৈ যাবা আকৌ বাঢ়িব ধৰিবা চন্দ্ৰই ক'লে বৰ ভাল কথা কমচে কম বাচিলোতো সৰু হওঁ ডাঙৰ হওঁ বাচিটো আছোঁ মৰিব লগা মুমুখু মানুহ এটাই যদি কয় কোনোবাই কেঞ্চাৰ পেচেণ্ট যদি কয় 15 দিন কষ্ট পাবা 15 দিন আৰাম পাবা হ'ব ভাল বহুত ভাল কমচে কম বাচিছোতো বাচিব তেতিয়া ক'লে যে তোমাৰ কিন্তু ইয়াৰ পৰা গ'লে তোমাৰ বিপদ আছে দেই দক্ষই বাটত পালে কি কৰিব ঠিক নাই আমাৰ চচুৰ মচাই বৰ গণ্ডগোলীয়া মোকো এবাৰ বহুত কষ্ট দি থৈছে তো চবেই জানে দক্ষৰ লগত শিৱৰ কিমান কাহিনী চলিছে ক'লে যে তোমাক এটা কাম কৰা আনি মোৰ শিৰতে থৈ দিওঁ এই কাশী যোনটো হৈ তুমি ইয়াতে বহি থাকা তুমি প্ৰটেক্টেড থাকিবা মোৰ ওচৰত কোনো নাই মোক চবেই ভয় কৰে এই কাশী যোনটো ক'ত ৰাখি দিলে শিৱই নিজৰ শিৰত ৰাখি দিলে শিৱই ক'লে যে আজিৰ পৰা আৰু তোমাৰ কোনো প্ৰব্লেম নাই আৰু খালি 15 দিন তুমি অলপমান কষ্ট পাবা আৰু 15 দিনৰ পাছত তুমি আকৌ ডাঙৰ হ'বা তুমি আকৌ এনজয় কৰিবা এই আমাৰ যিবিলাক মানে বম্বে হাইট চাকৰি কৰে ন জানে নেকি চবেই 15 দিন চাকৰি কৰে 15 দিন ছুটি দিয়ে ছমাহ কাম কৰে ছমাহ ঘৰত থাকে চন্দ্ৰৰ মানে তেনেকুৱা এটা কণ্ট্ৰেক্ট হৈ গ'ল 15 ডেজ বাঢ়ি থাকিব 15 ডেজ কমি যাব আকৌ 15 ডেজ বাঢ়ি থাকিব সেইটো শুক্লপক্ষ আৰু 15 ডেজ কমি যাব কৃষ্ণপক্ষ গতিকে এই গোটেই কামটো কৰিছিলে কোনে শিৱই আৰু বহুতে কয় চন্দ্ৰ মানে হৈছে কি চন্দ্ৰ মানে হৈছে মনৰ প্ৰতীক আমাৰ যে বহুতে মুনষ্টোন আঙুঠি পিন্ধে নহয় এইটো বাৰ্থডে ষ্টোন বুলি কয় মানে সেইটো যিকোনো মানুহে পিন্ধিব পাৰে কি হয় মন চঞ্চল নহয় পঢ়া শুনাৰ ল'ৰা ছোৱালীৰ মন ভাল হয় আৰু শিৱই সেই মনৰ প্ৰতীকটো ক'ত ৰাখি দিছে নিজৰ শিৰত ৰাখি দিছে মানে শিৱই কি কণ্ট্ৰল কৰিব পাৰে ইজ দ্য কণ্ট্ৰলাৰ অফ দ্য মাইণ্ড কাৰণ মন যদি চঞ্চল হয় ক'ত বহিব লাগে এই মন্দিৰত আহি বহি থাকিলে হৈ গ'ল আৰু শিৱৰ মন্ত্ৰটো আটাইতকৈ শ্বৰ্টেষ্ট মন্ত্ৰ যেনেকৈ যদি আপুনি গণেশৰ মন্ত্ৰ গাব লগা হয় অকণমান দীঘল ওম দেৱেন্দ্ৰ মৌলি মন্দ মকৰুণ্ড কনুধুনা বিঘ্ন হৰন্ত হে ৰম্ব শৰণাম্বুঞ্জৰে নৱ অন্ততঃ এবাৰতে মুখস্থ নাথাকে সৰস্বতীটো বহুতে গাই মুখস্থ হয়গৈ আৰু ভদ্ৰকালৈ নম নিত্যং সৰস্বত্যই নমো নম বেদ বেদাংগ বেদান্ত বিদ্যাস্থানম এব সব তথাপি দীঘলীয়া লক্ষ্মীটো আৰু দীঘলীয়া ওম বিশ্বৰূপাস্য ভাজ্যাসী পদ্মে পদ্মালয়া শুভে সৰ্বত পাহিমা নিত্যং মহালক্ষ্মী নমো হস্ততে এনেকৈ চবৰে মানে মন্ত্ৰবোৰ বহুত দীঘলীয়া তো শিৱৰ মন্ত্ৰ আটাইতকৈ চমু শিৱই কি কৈছে ওম নমঃ শিৱায় চবেই কওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় এইটো মানে হাজাৰ বাৰ কোটি বাৰ গাই থাকিলেও আমনি নালাগে আৰু মনত ৰাখিবলৈ আটাইতকৈ সহজ এই যে মই এটা যি মন্ত্ৰ এটা গাই দিওঁ আপোনালোকক যে এই মন্ত্ৰটো শুনি লওক আৰু গাওকচোন দিগদাৰ আছে দীঘলীয়া মন্ত্ৰ আৰু শিৱ ইমান দয়ালু যে মোৰ মন্ত্ৰ শ্বৰ্টেষ্ট অফ অল মন্ত্ৰ ওম নমঃ শিৱায় আৰু তাতে শিৱ কি হয় সন্তুষ্ট হৈ যায়
গতিকে আমি শিৱৰ ইয়াত আহি পেলাই 108 টাইমছ কি গাব লাগে? ওম নমঃ শিৱায়, 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 ওম নমঃ ওম নমঃ শিৱায়, 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 শিৱায়, ওম নমঃ 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 শিৱায়, ওম নমঃ। বোলে কি হ'ব এইবিলাক গাই থাকিলে? লাভ হ'ব, শিৱ সন্তুষ্ট হ'ব। শিৱ সন্তুষ্ট হ'লে মনত যি ভাৱ আছে চববিলাক অভিষ্ট পূৰ্ণ হ'ব। মইতো টেষ্ট কৰি চাওঁ, মোৰতো নহ'ল। কিয় নহ'ল? গণ্ডগোল ক'ৰবাত আছে। হয় মন্ত্ৰ গণ্ডগোল, নহয় শিৱ গণ্ডগোল, নহয় মই গণ্ডগোল। এই তিনিটাৰ ভিতৰত কোনোবা এটা গণ্ডগোল আছে। শিৱই দিয়া মন্ত্ৰ গণ্ডগোল হ'বই নোৱাৰে, শিৱ গণ্ডগোল হোৱাৰ প্ৰশ্নই নাই। গণ্ডগোল মোটেই আছে। কি গণ্ডগোল? এই গাঁৱতে মানে ভাবি আছোঁ কিমান যে মই লিষ্ট এখন দিব লাগিব শিৱক, মোৰ চাকৰি হ'ব লাগিব, মোৰ গাড়ী হ'ব লাগিব, মোৰ বাৰী হ'ব লাগিব, মোৰ নাৰী হ'ব লাগিব, মোৰ চাৰি লাগিব, মোৰ এই লাগিব, অ' লাগিব। শিৱ নাই আৰু সেইবোৰ সোমাই আছে। শিৱই কৈছে সেইবিলাক পাই থাকিবি, মোক নাপাওঁ। সেইকাৰণে যেতিয়া মন্ত্ৰ এটা গোৱা যায়, মনটো মুক্তি পাব লাগিব। ত্ৰায়তে ইতি মনঃ মন্ত্ৰ, মানে মনটো ত্ৰাণ পাব লাগিব, মনটো ফ্ৰী কৰি গাব লাগিব। গতিকে আমি অন্তত 12 বাৰ শিৱৰ নামটোক চবেই চকু মুদক আৰু এবাৰ গাওঁ। ওম নমঃ শিৱায়, 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 ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ কি জয়। এই হৈছে মন্ত্ৰ। মন্ত্ৰ মানে এটা মেডিটেশ্যন, ধ্যান। আৰু ধ্যান কৰোঁতে মনটো যদি নলগায়, মনটো যদি যোগ নকৰে, মনোযোগ নিদিয়ে, এই ধ্যানৰ কোনো মূল্য নাই। বৃথাশ্ৰম হি কেৱলম, টাইম এনেই যাব। গতিকে আজিৰ এই পবিত্ৰ দিনত আমি সকলোৱে অলপ শিৱৰ কথা শুনিলোঁ। আমাৰ বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, চবেই বহুতে ভুল হয়। শিৱদেৱ ঠাকুৰ, শিৱ ঠাকুৰে যেন আমাক আমাৰ চব ত্ৰুটিবিলাক মাৰ্জনা কৰে আৰু আমাক আহাবাৰ যিটো মহাশিৱৰাত্ৰি, সেই দিনটোৰ ভিতৰত আমি যেন আৰু অধিক আমাৰ জীৱনত নিজৰ অভিষ্ট ফলবিলাক পাব পাৰোঁ। এইটো এটা বৰ ডাঙৰ কথা। অভিষ্ট ফল বুলি কোৱাৰ লগে লগে মনত কি ভাৱ লৈছে সেইটো মানে ঠিক কৰাটো খুব দৰকাৰী। মানে ফলটো শিৱই দিবই, আশুতোষটো। কিন্তু যদি মোৰ মনটো অভিষ্টটো ফিক্স কৰোঁতেই গণ্ডগোল হৈ যায়, তেতিয়াহ'লে কি হয়? পদে পদে বিপদ হয়। সেইকাৰণে শিৱক প্ৰথম প্ৰাৰ্থনা কৰিব লাগে যে হে সদা শিৱ, যে মোৰ মনৰ যিটো অভিষ্ট সেইটো তুমি কাৰেক্ট কৰি পেলাই মোক অভিষ্টটো পূৰ্ণ কৰিবা। মানে মই যিকোনো বস্তু বিচাৰি দিম, মোৰ যাতে ভুল নহয়। যেনেকৈ লটাৰীৰ টিকেট এটা কাটি আনি পেলাই লিংগটো থৈ পেলাই ক'ব নালাগে যে এই টিকেটটো কাটিছোঁ, ফাৰ্ষ্ট প্ৰাইজটো যাতে ময়েই পাওঁ। কিয়? কাৰণ ফাৰ্ষ্ট প্ৰাইজ মানে 1 কোটি টকা পালে মই পাগল হৈ হাৰ্ট এটেক হোৱাৰ চান্স আছে। শিৱই চাব এনেকৈ যে ইয়াৰ হাৰ্টৰ কেপাচিটি নাই। শিৱই কি ক'ব? ন' তথাস্তু, ন' চ' ইট বি, এইটো মই তোমাক দিব নোৱাৰোঁ। তেতিয়া আমাৰ খং উঠিব। ক'ব লাগে যে মই চেষ্টা কৰিছোঁ, বাকী ফলটো কাৰ হাতত? তোমাৰ হাতত। আৰু তেওঁ যিটো দিয়ে হাঁহি মুখে ল'ব লাগে। আপোনালোকক মই এটা সৰু সঁচা দৃষ্টান্ত কওঁ। মনোজজী এই মন্দিৰটোত এই সৰু ইহঁতৰ নিচিনা কালৰ পৰাই এই মন্দিৰত সেৱা কৰি আছে। তেওঁৰ এতিয়া গাটো অলপ বেয়া হৈছিল কিছুদিন আগত। তেওঁ বহুত মানুহে বহুত গুৰু বাবা কৰিছে। এওঁৰ চাগে মন্দিৰত পূজা কৰাৰ গণ্ডগোল আছে, এওঁৰ চাগে কিবা বেয়া কাম কৰিছে, ইত্যাদি ইত্যাদি বহুত কথা মই নিজে শুনিছোঁ। কিন্তু চাব, যেতিয়া আমি স্কুলত যাওঁ, টিচাৰে আটাইতকৈ ডিফিকাল্ট কুৱেশ্যনটো কাক সোধে? এখেত টিচাৰ আছিলে, মোৰ দৰে শিক্ষকতা কৰিছিলে। আমি আটাইতকৈ ডিফিকাল্ট কুৱেশ্যনটো কাক সোধোঁ? যিজন আটাইতকৈ ইণ্টেলিজেণ্ট ষ্টুডেণ্ট।
যিজন চবতকৈ ভাল তাৰ আটাইতকৈ টান প্ৰশ্ন দিয়া যায় এওঁ আটাইতকৈ ভাল শিৱভক্ত সেইকাৰণে কৃষ্ণই শিৱই এওঁক আটাইতকৈ ডাঙৰ পৰীক্ষাটো কৰিছে মানুহক দেখুৱাবৰ কাৰণে কৰিছে যে চোৱা তেওঁক মই তেওঁৰ হাৰ্ট এটেক মানে পেৰালাইচিছ হৈ আছিলে মানুহজন এতিয়াতো বহি আছে আমাৰ লগত না শিৱই দেখুৱাইছে যে মোৰ ভক্তৰ বিনাশ নাই হৰি বল হৰ হৰ মহাদেৱ মই তেওঁক যেতিয়া মানে মাতিবই নোৱাৰে তেওঁ তেতিয়া জিভা লুটি খাই যায় উল্টা হৈ যায় মই সুধিছিলোঁ যে তোমাৰ বেয়া লাগিছে নেকি কৈছে নহয় বাবা আছে নহয় চব ঠিক কৰি ল'ব তো সহজ নহয় ইয়াৰ মুখৰ পৰা ক'ব পাৰে হৃদয়ৰ পৰা কোৱা ইটছ নট ডেট ইজি আমিতো ইয়াৰ পৰা কওঁ ন শিৱ বৰ ভাল আৰে তাৰপাছত অলপ আগতে ভাং খাই ঘূৰি ফুৰোঁ শিৱই ভাং খাব কৈছে নেকি শিৱক যদি ভাল পোৱা তেতিয়াহ'লে তুমি হৰিনাম লোৱা শিৱই যি নাম নাম নপৰিছে ৰাম নাম লোৱা তেখেত এজন আছে প্ৰকৃত অৰ্থত এজন শিৱভক্ত ইটছ এ প্ৰেক্টিকেল এক্সাম্পল মই দেখিলোঁ মোৰ জীৱনত এওঁক মই দেখি মই বহুত উৎসাহ পাইছোঁ মানে যে মানুহে যেতিয়া আমাৰ বেয়াকৈ কিবা হয় ভক্তি কৰাৰ পাছত এটা কথা বুজিব লাগে that the difficult question is given by the teachers to me I am an intelligent student মই এজন ভাল ছাত্ৰ আৰু ছাত্ৰজনক কেতিয়াও শিক্ষকে কি নকৰে ফেইল নকৰায় 100% দিবৰ কাৰণে কুৱেশ্যন পেপাৰ এখন দি চায় if he is not befitting he will be credited with 99%. I am pretty sure that he is getting now সেইটো তেওঁ পাই আছে গতিকে আমি এই কথাবিলাক সেইকাৰণে ওপৰে কেতিয়াও পাতিব নাপায় ওপৰে কেতিয়াও কোৱা উচিত নহয় মই তেওঁক বুলি কোৱা নাই মানে যেনেকৈ যাকে তাকে কোনে ভকতি কিমান কৰিছে তেওঁ নিজে জানে যাক ভক্তি কৰিছে তেওঁ জানে ইটছ 1-to-1 মেপিং মানে একদম ডাইৰেক্ট কানেকশ্যন চলি থাকে মাজত সোমাই ডিষ্টাৰ্ব কৰিব নাপায় ভেৰি চিম্পল গতিকে সকলোৰে আমনি লাগিছে চাগে মই ইয়াতে বিৰাম কৰোঁ চবৰে বহুত কিবা কিবি প্ৰগ্ৰেম আছে এতিয়া আমি আৰু এবাৰ শিৱক ভালকৈ অন্তঃকৰণে চিঞৰি দিওঁ কাৰণ কৈলাশলৈ আমাৰ মাত যাবগৈ লাগিব আৰু কৈলাশ মানে বাৰোৱাৰীত নাই কৈলাশ মানে দিল্লীত নাই কৈলাশ মানে আমেৰিকাত নাই কৈলাশ ক'ত আছে এই যে লোকবিলাক আছে 14 লোক 7খন লোক ওপৰত আছে তাৰ ওপৰত কৈলাশ গতিকে কৈলাশত যাবৰ কাৰণে চিঞৰটো অলপ ডাঙৰ মাৰিব লাগিব মানে ভগৱানে চাব লাগিব যে ই পুৰা খুলি দিছে আৰু তেতিয়া ভগৱানে বাকীখিনি সহায় কৰিব হৰ হৰ মহাদেৱ আৰু এবাৰ মাতটো খুলি দিব এই ৱালবিলাক ভাঙি যাব লাগিছিল আমি ইমান মানুহ আছে বুজা নাই কিয় কপা নাই ঘৰটো হৰ হৰ মহাদেৱ আৰু এইবাৰ চবচে ডাঙৰকৈ জীবনে যিমান দীঘল আমাৰ সেই চুইমাৰ বাইদেউ বহি আছে তেওঁৰ উশাহ বহুত দীঘল বাইদেউ আটাইতকৈ দীঘল গাব হৰ হৰ মহাদেৱ এইবাৰ নিশ্চয় শুনিছে আকৌ মহাদেৱ ঠিক আছে ধন্যবাদ আশা কৰিছোঁ আপোনালোকে অহা বছৰো এনেকৈ আহিব আমি এনেকৈ হৰি শিৱ কথা পাতিম মোৰ এটা ইচ্ছা আছে আচলতে মই মনোজীক কৈ আছিলোঁ মাসিক যিটো শিৱৰাত্ৰি মানে প্ৰতি মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী সেইটো দিয়াত আচলতে এটা সৰু সৰু উৎসৱ হ'ব লাগে এনেকুৱা হ'ব নালাগে যে বছৰৰ দিনটোৰ কাৰণে ৰৈ থাকোঁ আমি যদি একো কৰিব নালাগে ইয়াততো আৰু পইচা দিব নালাগে শিৱইতো পইচাই নিবিচাৰে ইমান ভাল শিৱ ঠাকুৰ ইমান দয়ালু যে একো নিবিচাৰে পানী দিলেও সন্তুষ্ট বেলপাত দিলেও সন্তুষ্ট বেলপাত কিনিবই নালাগে আমাৰ ইয়াত শিলগুটি এটা মাৰি দিলে 10খনমান বেলপাত এনেই পৰি যায় এই পাত এখন নি পেলাই দিলেই হ'ল গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে মনোজীৰ নিচিনা ইমান ভাল ভক্ত ইয়াত আছে যে আপোনালোকে আহিব প্ৰত্যেক মাহত নিজে কেলেণ্ডাৰ খুব চাইতো চাব সেইখন যিটো কৃষ্ণপক্ষৰ চতুৰ্দশী সেইটো মাসিক চতুৰ্দশী হয় মাসিক শিৱৰাত্ৰি হয় সেই দিনটোত আহি তেখেতক অলপ সহায় কৰিব চবে বহিব অলপ হৰি কথা শুনিব শিৱৰ কথা শুনিব আৰু মই যদি কেতিয়াবা ইয়াত থাকোঁ মই ক'ম কিবা কিবি আহি শিৱৰ কথা ক'ম ঠিক আছে নমস্কাৰ